নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ পূৰ্ণ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি জিলাখনৰ পথালি পাহাৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হয়। পুৱা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে নিৰ্মাণ হ'বলগীয়া সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ শিলান্যাস কৰা হয়। ইয়াৰ পিছতে নাম কীৰ্তন আৰু প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। সন্ধিয়ালৈ জুবিন গাৰ্গৰ এমুঠি গীতৰ শৰাই শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়। ইপিনে আজি দ্বিতীয় দিনৰ বাবে ৰেডিঅ' লখিমপুৰৰ উদ্যোগত জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা সোৱণশিৰি নদীত মাছ মেলি দি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ এটি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সোৱণশিৰিৰ বাধাকৰাৰ সমীপৰ হাতীয়েমৰা ঘাটত আজি অনুষ্ঠিত হোৱা এই মাছ মেলা কাৰ্যসূচীত জিলাখনৰ সাহিত্যৰ ক্ষেত্ৰখনৰ অগ্ৰণী ব্যক্তি জিতেন বৰুৱা, সুকুমাৰ পায়েং, হাতেলুং বোৱালগুৰি সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ ভালেকেইগৰাকী বিষয়ববীয়াৰ লগতে ঘাটটিত থকা বহুসংখ্যক জুবিন প্ৰেমীয়ে অংশগ্ৰহণ কৰি হাতে হাতে মাছ লৈ নদীখনত মেলি দিয়ে। উল্লেখ্য যে আজিৰ মাছসমূহ পানীগাঁৱৰ কুৰিখনতকৈও অধিক মাছৰ বজাৰৰ দোকানীসকলে স্বেচ্ছাই আগবঢ়ায়। জুবিন গাৰ্গৰ স্মৃতিত লখিমপুৰত যোৱা 12 অক্টোবৰত আৰম্ভ হোৱা এই মাছ মেলা আৰু চৰাই এৰা কাৰ্যসূচী প্ৰতি ৰবিবাৰে জিলাখনৰ বিভিন্ন নদ নদী, বিল, পুখুৰী আদিত দীৰ্ঘকাললৈ পালন কৰি থকা হ'ব। ইপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত লখিমপুৰ জিলাৰ ভাৰতীয় জীৱন বীমা নিগমৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। সমাগত দীপাৱলী আৰু কালী পূজা উপলক্ষে লখিমপুৰ জিলাবাসীয়ে ফটকা অথবা অন্যান্য আতচবাজি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফটকাৰ দৰে আতচবাজি পৰিহাৰ কৰি এইবেলি দীপাৱলী উদযাপন কৰিবলৈ বিভিন্ন দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে সকলোৰে প্ৰতি আহ্বান জনাইছে। আমাৰ হাতলৈ অহা বাতৰি অনুসৰি শিল্পী জুবিন গাৰ্গৰ অকাল তথা ৰহস্যজনক মৃত্যুৰ বাবে লখিমপুৰ মাৰোৱাৰী সমাজে এইবেলি দীপাৱলীৰ মিলন সমাৰোহ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি বছৰে আয়োজন কৰা এই সমাৰোহৰ কাৰ্যসূচীৰ সংগঠক ৰাজেশ ৰাথীয়ে জনোৱা মতে মাৰোৱাৰী সন্মিলনৰ লখিমপুৰ শাখা, মহিলা শাখা, মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাই একত্ৰিতভাৱে আয়োজন কৰা এই মিলন সমাৰোহ এইবেলি অনুষ্ঠিত নকৰি ইয়াৰ পৰিৱৰ্তে সংগঠনকেইটাই জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবী তুলিব। লখিমপুৰ জিলাৰ ঢকুৱাখানাত কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ জীৱন পৰিক্ৰমা আৰু মায়ামৰা সমাজৰ সোণোৱালী ইতিহাস শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন হয়। সাহিত্যিক কমল দাসে লিখি উলিওৱা গ্ৰন্থখনি ঢকুৱাখানাৰ ১ নং বাঁহপৰা হৰি মন্দিৰত শশীধৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত সত্ৰাধিকাৰ ৰণেন্দ্ৰদেৱ গোস্বামীয়ে উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী সভাত সাহিত্যিক সাংবাদিক ৰাজীৱ বৰুৱা, সংগীত শিল্পী মিনু বৰা দাস, অধ্যাপক ৰাজীৱ হাজৰিকা, ৰমা হাজৰিকা আদি যথেষ্ট গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাৰ মূল খুঁটা অলপতে স্থাপন হয়। সদৌ অসম কিক বক্সিং ফেডাৰেশ্যনৰ উদ্যোগত আৰু AMRCL আৰ্টছ এণ্ড স্পৰ্টছ একাডেমী, আমছা আৰু লখিমপুৰ জিলা কিক বক্সিং সংস্থাৰ সহযোগত লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰত অহা ২৬ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনিত 1000 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰাৰ উপৰি 120 গৰাকী ৰেফাৰী আৰু জাজে অংশগ্ৰহণ কৰিব বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে। আওহতীয়া ঠাইত অসম গ্ৰন্থমেলা এইবেলি লখিমপুৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ জিলাখনৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইবেলি লখিমপুৰত অনুষ্ঠিত কৰিবলৈ লোৱা গ্ৰন্থমেলাৰ স্থানক লৈ বিভিন্ন অনুষ্ঠান আৰু পঢ়ুৱৈৰ মাজত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত অসম প্ৰকাশন পৰিষদে চৰকাৰীভাৱে লখিমপুৰত অনুষ্ঠিত কৰিবলৈ লোৱা এইবেলিৰ অসম গ্ৰন্থমেলা লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰ নাইবা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নকৰি চুকলিভৰীয়াৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱাৰ কথাটো অসন্তুষ্টিৰ মূল কাৰণ হৈ পৰিছে। গ্ৰন্থমেলাৰ বাবে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ উপযুক্ত স্থান আছিল যদিও অজ্ঞাত কাৰণত জিলা সদৰৰ নাতিদুৰৈৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰখন নিৰ্বাচিত কৰা হ'ল অসম গ্ৰন্থমেলা উদযাপনৰ বাবে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ উদ্ধৃতিৰে জানিব পৰা মতে প্ৰথম অৱস্থাত জিলাখনৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনৰ অসম গ্ৰন্থমেলা আয়োজনৰ বাবে চোৱা হৈছিল যদিও অজ্ঞাত কাৰণত পৰৱৰ্তী সময়ত গ্ৰন্থমেলাৰ ঠাই সলনি কৰা হ'ল। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একেনামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ।
পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।